নমস্কাৰ জয় আই অসম মই শংকৰ আসাম পুলিচত ৰিটেনত পাছ কৰা প্ৰত্যেকজন কেণ্ডিডেট চাকৰি পাই যাব এবাৰ একদম ফাইনেল কথা আছে 100% প্ৰত্যেকজনে এবাৰ চাকৰি পাই যাব এই কথাটো মই একদম সত্য হয় আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে ইমান ভাল নিউজ দি আছো আপোনালোকক চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব কালি ভাইবাৰ আপোনালোকে এডমিট পালে হয় না এডমিটৰ সময়ত কি কৰে আপোনালোকে ওভাৰলেপিং নহব কাৰণে আপোনালোকে চয়েসটো কি আছে A1 2 3 কৰি আপুনি চয়েসটো দিব লাগে যে আপুনি কিহত যাব পাৰে এই সেম টু সিস্টেম কি হয় এসএসসি জিডিএ ফলো কৰে আপোনালোকে গম পাইছে না এসএসসি জিডি যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰে এপ্লিকেশনটো আপলোড কৰে তেতিয়া কো হুদিলে বিএসএফ সিআইএসএফ সিআরপিএফ বা আপুনি জিটু পোষ্টত যাব যিটো যাব বিচাৰে হেতু আপোনাক লিখি দিব লাগিব যে না মই প্ৰথমে বিএসএফ যাম তাৰপিছত সিআরপিএফ যাম সেই ধৰণে অসম চৰকাৰৰ এই পদক্ষেপটো চাই কিনি মই অসম চৰকাৰক মানে ইমানে ভাল কৃতজ্ঞতা জ্ঞাপন কৰিছো মানে ইমানে ভাল পাইছো যে হয় এবাৰ কিছু এটা অসম চৰকাৰে এসএলআরপিয়ে মানে ভাল এটা পদক্ষেপ লৈছে যে যিমানে পাছ কৰিছে প্ৰত্যেকজনে চাকৰি পাব মানে পাবই হেতু গ্যাৰান্টি আছে কিন্তু ভাইবাটোত পাছ কৰিব লাগিব হেতু মতলব এটো নহয় যে ভিডিওটো বনাই দিলো ভাইবাত আপোনালোকে নিদিলে হ'ব ভাইবা নিদিলে নহব ভাইবাত মিনিমাম আপোনালোকে 2 3 নম্বৰ পাবই লাগিব মাঝবি 2 নম্বৰ পাবই লাগিব দুইতকৈ কম পালে দিগদাৰ আছে আপৰ হেতু কথাটো স্পষ্টকৰণ কথা কিলে ভাইবাত পাছ নকৰাকৈ নহয় ইউপিএসসি সেম সিস্টেম হৈ থাকে যদি আপুনি ভাইবাত পাছ কৰিব নোৱাৰে আপুনি যিমানে নম্বৰ পাওক কিয়নো আপোনাক পাছ নপৰে হেতেনে আসাম পুলিচৰ ভাইবা মানে কি হয় ভাইবাৰ এটা 5 নম্বৰ থাকে 5 নম্বৰত আপোনাক 2 নম্বৰ মাঝবি পাবই লাগিব 2 নম্বৰ নাপালে আপুনি ফেল এই কথাটো আপুনি বিশ্বাস কৰি ল'ব এতিয়া লৰাবিলাকে হুদি আছে যে মই স্যার মই এবি ইউবি দিছো আর সিভিল ডিফেন্সত দিছো হ্যাঁ মোৰ তিনটাটো আহিছে মোক মন মানে যদি মই এই ইউবিত মোৰ নাম্বাৰটো কম আছে মই ইউবিত নাপালে চাকৰি এতিয়া এবিত পাম নে নাপাম সেই কথাটো মই আপোনালোকক এটা ক্লিয়াৰ কৰি দিছো হেতু মতলব নাই তাত হুদিছে যে আপুনি ফাৰ্স্ট চয়েস কি কৰিছে আপুনি কথাটো বুজি পালে নে ফার্স্ট চয়েস কি হয় মানে আপুনি কিহত যাব ভাল পায় মই ফালো ইউবিত যাবলৈ মই ভাল পাম যে সাপোজ মই ইউবিত যদি ইউবি নাম্বাৰ নহলে না দ্বিতীয় অপশনত নাই যদি মই ইউবি নোৱাৰো তেনেহলে এবিত যাবলৈ চেষ্টা আছে বলে ইউবিটো নহলে এবিটো নহলে তাৰপিছত মোৰ বলে কি হয় মোৰ নেক্সট চয়েস আছে সিভিল ডিফেন্স বা গ্ৰেড 3 টো হয় না এটা কথাটো হৈ গল সিভিল ডিফেন্সত সিভিল ডিফেন্স হৈ গল ক্ৰিকচিন লাগি গল আপোনালোকে সিভিল ডিফেন্সত নাম আহি গল সাপোজ হেনেকা কথা হয় ইয়াতো একো ভয় কৰিবলগীয়া কথা নাই প্ৰথম ফাৰ্স্ট চয়েস নাহিলো সেকেন্ড চয়েস বা থাৰ্ড চয়েস আহি মানে কিবা এটা পাব ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ যায় এই যিকিটা বাকি থাকিব আপুনি এক লগত তিনিটা চাকৰি পাব নোৱাৰে এটা ইয়াৰ ফাইনেল কথা কিয়নো ইয়াত আপুনি সম্ভৱে নহয় কিয়নো আপুনি ফাৰ্স্ট চয়েস দি দিছে না আপুনি হেকানে কিয়নো এতে যেনেকে এটা লৰাই 8টা লকে মই শুনিছো 8টা লকে এটা লৰাই মানে লৈ থৈছে পোষ্ট সেই কাৰণে আপোনালোকে এতে কি হ'ব আৰামত বিন্দাস আপোনালোকে টেনচন নাই বিন্দাস হৈ যাওক অলপ ভালকে চেষ্টা চলাক আৰু ভাইবা কাৰণে প্ৰস্তুতি চলাক আৰু বিন্দাস হৈ যাওক মই ভাইবাৰ কাৰণে ভাইবা কোৰ্সৰ কাৰণে মই এটা লিংক দিছো আজি পৰা ভাইবাৰ আপোনালোকক ভিডিও দিম বিন্দাস একো টেনচন ল'বলৈ না সময় নাপালো অলপ প্ৰবলেমত ফসি আছিলো মই টেলিগ্ৰাম চেনেলটো জয়েন হ'বলৈ নাপাহৰিব তেতিয়ালৈ ধন্যবাদ জয় আই অসম